আমি অসমৰ কেইটামান লোকসভা সমষ্টিত দলীয় সাংগঠনিক শক্তিসমূহ বৃদ্ধি কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। দৰং, ওদালগুৰি, কোকৰাঝাৰ, যোৰহাট, কাজিৰঙা আৰু আমাৰ বৰপেটা এই গোটেইকেইটা লোকসভা সমষ্টিত আমি দলীয় সাংগঠনিক কাম কাজখিনি অলপ নতুন ধৰণে কৰিব চেষ্টা কৰিছোঁ। আমাৰ ইয়াত একোজন বিধায়কক একোটা বিধানসভা সমষ্টিৰ দায়িত্ব দিয়া হৈছে। বিধায়কৰ তলত 3জন কাৰ্যকৰ্তা দিয়া হৈছে যাতে তেওঁলোক প্ৰত্যেকটো বুথত যাব পাৰে, আমাৰ বুথৰ সভাপতি সম্পাদকসকলক লগ কৰিব পাৰে, চৰকাৰৰ কাম কাজবিলাকক লৈ তেওঁলোকৰ মতামত আমাক আনি দিব পাৰে। এই ধৰণে আমি সাংগঠনিক কাম কাজ বঢ়াই আছোঁ। প্ৰত্যেক মাহতে দুটা নতুন সমষ্টি আমি যোগ কৰি আছোঁ যাতে ফেব্ৰুৱাৰীলৈকে 14টা লোকসভা সমষ্টিতে আমি উপস্থিত হ'ব পাৰোঁ। যেনেকৈ জানুৱাৰীৰ পৰা আমি গুৱাহাটীত আৰম্ভ কৰিম। এতিয়া আমি BTADৰ কাম কাজখিনি আমাৰ প্ৰায় হৈ গ'ল। গতিকে আমি এটা মাহত 2-3টা কৰি লোকসভা সমষ্টি বঢ়াই আমি সাংগঠনিক শক্তিটো বৃদ্ধি কৰাৰ বাবে চেষ্টা কৰিম। ঠিকে আছে, আমাৰ কোনো ভাল আৰু বেয়ালৈ কৰা নাই। এইটো এটা আমাৰ প্ৰচেছ হয় যে 14টা লোকসভা সমষ্টি প্ৰত্যেকটো বুথ সভাপতিৰ লগত, প্ৰত্যেকটো আমাৰ শক্তি কেন্দ্ৰৰ প্ৰমুখৰ লগত, মণ্ডল সভাপতিৰ লগত আমাৰ যাতে এটা প্ৰত্যক্ষ ষ্টেটৰ পৰাই যোগাযোগ স্থাপন হয়। নহ'লে সাধাৰণতে কি হয়, ৰাজ্যিক, জিলা, মণ্ডল এনেকৈ থাকে। ইয়াত আমি এটা কাৰ্যসূচী লৈছোঁ যে ডাইৰেক্টলি যাতে আমি ৰাজ্যিক টু বুথ এটা আমি এবাৰ হ'লেও আমি যাব পাৰোঁ। গতিকে এইটো এটা নতুন ধৰণৰ পৰীক্ষামূলকভাৱে আমি কৰি আছোঁ সাংগঠনিক শক্তিশালী বৃদ্ধি কৰাৰ কাৰণে। ইয়াত কোনো তাত ভাল তাত বেয়া সেইবিলাকৰ কাৰণে নহয়। এইটো এটা আমাৰ গতানুগতিক আৰু এটা আমি নতুন পৰীক্ষা এটা আৰম্ভ কৰিছোঁ। তেওঁলোকৰ মেইন কাম হ'ল বুথৰ সভাপতিৰ লগত যোৱা, বহা, কথা পতা, দলীয় কাম কাজ। চৰকাৰী কাম কাজ চাব কাৰণেতো DC SP আছে। তেওঁলোকে চৰকাৰী কাম কাজত কোনো কথা নাই। তেওঁলোকে দলীয় বুথ সমিতি আছেনে নাই, শক্তি কেন্দ্ৰৰ প্ৰমুখ আছে নাই, মন কী বাতত কেইজনকৈ উপস্থিত হয়, যিটো আমাৰ দলীয়, আমাৰ এখনতো চৰকাৰখন দিছপুৰত থাকিব। ইয়াৰ পৰা আমি দলৰ কামখিনি চাই আছোঁ যে দলৰ যিখিনি দলীয় কাৰ্যসূচী সেইখিনি সঠিকমতে ৰূপায়ণ হৈ আছে। এতিয়া আমাৰ BTADতে আমাৰ 40জন কাৰ্যকৰ্তা গ'ল, ভাল কৰি চালে। আজিৰ পৰা যোৰহাটত আমাৰ 20জন কাৰ্যকৰ্তা যাব। অহা মাহৰ পৰা কাজিৰঙা সমষ্টিত আমাৰ 20জন কাৰ্যকৰ্তা যাব। তেওঁলোকৰ কামটো হ'ল প্ৰত্যেক বুথত গৈ একেবাৰে আমাৰ তৃণমূল কৰ্মীজনক সাক্ষাৎ কৰা। চবৰে নিজৰ নিজৰ ভোট আছে। তেওঁলোকৰ জেগাত আছে, আমি আমাৰ জেগাত আছো, আৰু আল্টিমেটলি দুয়োটাই মিলি ইলেকশ্যন খেলিম। গতিকে আমাৰ আৰু তেওঁলোকৰ পাৰ্থক্য একো নাই। মইতো শুনা নাই। এনেই চব তৃণমূল পৰ্যায়ত ইলেকশ্যন আহিলে অলপ অহা যোৱা চলি থাকে। আমাৰ বিজেপিৰ যিটো বেছ, সেইটো বিজেপিৰ বেছে আছে। আমাৰ ইমান ডাঙৰ মিটিংবোৰ হৈ আছে। গতিকে আমাৰ কোনো মানুহে এনেকুৱা খবৰ দিয়া নাই। কিন্তু 2-এজনক এটা কাৰোবাক জিলা সভাপতিৰ পদৰ পৰা আপুনি গুচাই দিছে, তেওঁ BPFত যোগদান কৰিছে, কোনোবা BPFক গুচাই দিছে, তেওঁ UPPLত জইন কৰিছে, UPPLে কাৰোবাক গুচাই দিছে, তেওঁ BJPক জইন কৰিছে। ৰাজনীতিত এইবিলাক হৈ থাকে, সৰু সুৰা দুই কথা। বৰুদেৱ খুব ভাল কাৰ্যকৰ্তা আৰু আমাৰ BTADত তেওঁ খুব ভাল কৰি আছে। গতিকে এইবিলাক খুব উজৰাৰ কোনো নিয়ম নাই আৰু তেনেকুৱা ছিষ্টেমত দল নচলে। চবেই দলৰ ভাল কাৰ্যকৰ্তা। অৰূপদেও কাৰ্যকৰ্তা, ময়ো কাৰ্যকৰ্তা। ইয়াতে এনেকুৱা অমুকৰ খুব উজৰা, তমুকৰ খুব উজৰা, এইবিলাক খুব উজৰা পেপাৰ টিভিত হয়, দলত নহয়। এইবিলাক দলৰ ছিষ্টেমত থাকে।
সিহঁতে ক'ব মই কি ক'ম। মুখ্যমন্ত্ৰী মহোদয়, অৰুণোদয় আঁচনি অসমত খুব ভালকে আপোনালোকৰ চৰকাৰখনে চলাইছে। ঠিক একেদৰে লাভলী বেহেনা আঁচনি মধ্যপ্ৰদেশ চৰকাৰে প্ৰৱৰ্তন কৰাৰ পাছতেই যি ফলাফল আহিল তাৰ কাৰণে কিছু কৃতিত্ব আপোনাকো দিয়া হৈছে। আৰু ৰাজনৈতিক ইলেকশ্যনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মানুহে ভোট দিছে। কৃতিত্ব মোদী ডাঙৰীয়াৰ কৃতিত্ব, মোদী ডাঙৰীয়াৰ নেতৃত্বৰ। আৰু অসমতো যে আমি ভোট পাম মোদী ডাঙৰীয়াৰ কাৰণে ভোট পাম। হিমন্ত বিশ্ব শৰ্মাক চাই কোনেও ভোট নিদিয়ে। যোনে ভোট দিব নৰেন্দ্ৰ মোদীক চাই ভোট দিব। অৰুণোদয় আঁচনিখন য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চায়ে মানুহে ভোট দিয়ে। আৰু যিবিলাক আঁচনিও অসমত মই কৰিছো, মধ্যপ্ৰদেশত কোনোবাই, গুজৰাটত কোনোবাই, ৰাজস্থানত কোনোবাই, এইবোৰ আমি বিজেপি বুলিয়ে কৰোঁ। আমাৰ দলৰ CM সন্মিলনবিলাকত আদান প্ৰদান হৈ থাকে। আমি ভাল কথাবোৰ শিকি থাকোঁ। মিজোৰামৰ যিটো কালি অসম মিজোৰামৰ যি সীমা সমস্যা আছে চব ঠাণ্ডা আছে, দেশ শান্তিত আছে, বিকাশৰ পথত আছে। ডেইলি অসমত ভাল ভাল খবৰ আহি আছে। থাৰ্ড ফ্ৰণ্ট কিয় লাগে? আমাকতো ফ'ৰ্থ ফ্ৰণ্টটো লাগে। অকল থাৰ্ড হলে কেনেকে হ'ব? ফ'ৰ্থ, ফিফ্থ চব হলেহে ইলেকশ্যনবোৰ ভাল হ'ব। ডেমক্ৰেচি ইলেকশ্যনটো এটা ফেষ্টিভেল হয়। যিমানেই ইলেকশ্যনত যোগদান কৰে, থাৰ্ড হৈ, ফ'ৰ্থ হৈ, ফিফ্থ হৈ, এইটো ভাল কথা। তাতে একো বেয়া পাবলগীয়া একো কথা। চবেই যোগদান কৰিলে হ'ল। কংগ্ৰেছৰ কোনো নেতা ধৰক আপোনালোকে মোক খালি হিমন্ত বিশ্ব শৰ্মাৰ কথা সুধিব, সেইটোৱে উত্তৰ মই দিব পাৰো। বাকী কথা কোনোবা অৰূপ দে, কোনোবা চন্দন কমল, তাৰ কি উত্তৰ হ'ব পাৰে? বিৰোধী দল কংগ্ৰেছটো ডাঙৰ দল ভাই, মই কি ক'ম আৰু। কোনো ডাঙৰ নেতা অহাৰ কোনো বিজেপিক আজিৰ দিনত আমি য'ত যেনেকে আছো, 11:30টা চিট আমাৰ লগত আছে। গতিকে বাকীখিনি আৰু আলাপ আলোচনা কৰা নকৰা একো যুক্তি নাই। যিমানে কষ্ট কৰো 11:30ৰ ওপৰত নাবাঢ়ে, কষ্ট নকৰিলেও 11:30 পাম। গতিকে ইমানেই বৰ্ডাৰ লাইন। 11:30টো 11.1 হৈ গ'লে এইটো 11:30ৰ লগত 0.1 যোগ কৰি দিলে এইটো 12 হৈ গ'ল। এতিয়া 12 হোৱাগৈ নাই, আমি 11:30ত আছো। তাৰ লগত এটা ভোটো যদি যোগ কৰি দিয়ে 12 হৈ গ'ল। 12 হ'বগৈ নালাগে নহয়, 11.5 প্লাছ এটা ভোট হলেও আপুনি জিকিব। কিন্তু 11:30ত আছো আজিৰ দিনত, পিছত দেখা যায়। ৰাজমল ডাঙৰীয়া ভূপেকে কৈছে যে মোদী প্ৰধানমন্ত্ৰী হ'ব, সময় আছে যদি বুজি পাইছে নেকি? মোৰ সেইবিলাকত ইণ্টাৰেষ্ট নাই। মই নিজৰ মতে 11:30ত আছো। প্ৰধানমন্ত্ৰী হ'ব বুলি এতিয়াই কৈ দিছে। মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী যে হ'ব সেইটোতো চবেই জানে। আগতীয়াকৈ গম পায়, এইটোতো চবেই জানে, আপুনিওতো গম পায়, চবেই গম পায়। এইটো আৰু এইটো নতুন কথাটো নহয়। মোদী ডাঙৰীয়া ভাৰতৰ তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হ'ব, ৰাইজে পাতিব, এইটোতো চবেই জানে। আপুনি আগতে গম পায়, ময়ো আগতে গম পাওঁ, চবেই আগতে গম পাব পাৰে, তাত কি আছে। কিন্তু আমি 11:30টাতে আছো।